গ্ৰেটাৰ নয়ডা শিলচৰ গাঁৱৰ এগৰাকী মহিলাক জিন্দা জ্বলাই দিছে। চাওক ভিডিঅ'টো শেষলৈকে। আৰু ছচিয়েল মিডিয়াত হওক নিউজত হওক চবতে এইটো নিউজ দি আছে যে গ্ৰেটাৰ নয়ডাৰ 28 বছৰীয়া নিকি অলপো ভয় কৰা নাই যৌতুকৰ কাৰণে, যে এগৰাকী মহিলাক যৌতুকৰ কাৰণে এনেকে জ্বলাই দিব পাৰে। আৰু তাৰ উপৰিঞ্চি আপুনি 36 লাখ যৌতুক বিচাৰিছে। 10 লাখ টকাৰ সোণৰ বস্তু দিছিল, 10 লাখ টকা গাড়ী দিছিল, বিয়াখনত এনেকুৱা খৰচ কৰিছিল, বহুত ডাঙৰকে বিয়া পাতি দিছিল। ইমান খৰচ কৰাৰ পাছতো, ইমানখিনি কৰাৰ পাছতো তেওঁলোকৰ বিপিন নিকিৰ হাজবেণ্ড বিপিন তেওঁ তথাপিও সন্তুষ্ট হোৱা নাছিল। নোহোৱাৰ কাৰণে এটা পুত্ৰৰ সন্মুখৰ ভনীয়েকৰ সন্মুখত বায়েকক জিন্দা জ্বলাই দিছে। কি হ'ব আৰু, মাত্ৰ পইচাৰ কাৰণে কৰিছে যৌতুক। আৰু তাৰ উপৰিঞ্চি আপোনাৰ এগৰাকী মহিলা, তেখেতৰ মাক আছিল, মাকো এগৰাকী মহিলা, তেওঁ কেনেকে এজনী মানুহক মাৰোতে তেওঁ সাপোৰ্ট কৰিছে। বেটি বাচাও বেটি পঢ়াও এইটোৱে হৈ আছে আমাৰ ভাৰতত, যে সৰুৰ পৰা মাক বাপেকে ডাঙৰ জন্ম দি কষ্ট কৰিছে, ডাঙৰ কৰিছে, ছোৱালী এজনী বিয়া দিছে, 20 বছৰ বয়সত 22 বছৰ বয়সত বিয়া দিছে। এনেকুৱা এজন মানুহলে বিয়া দিছে, তাত ছোৱালী জিন্দা জ্বলাই দিয়ে, নহলে তাত ছোৱালী বহুতকেইটা মানুহ মিলি ৰেপ কৰে, কিবা কৰে, ছোৱালীৰ লগতে এনেকুৱা হয়। আজি মই এইকেইদিন 2-3 দিনৰ পৰা ভিডিঅ'টো কণ্টিনিউ আহি আছে। এটা কথা বেয়া লাগিছে, ভনীয়েকে ওচৰৰ মানুহৰ সহায় লৈ মেডিকেল লৈ গৈছে। মেডিকেল লৈ যোৱাৰ পাছত আপোনাৰ ডক্টৰে কৈছে 70% জ্বলি গৈছে। নিজৰ বাই ভনীক যাৰ বাই ভনী আছে, তেওঁলোকৰ গম পাইছে যে তেওঁলোকৰ কেনেকুৱা এটা দশা হৈছে। নিজৰ ভনীয়েকৰ সন্মুখত নিজৰ বায়েকক যে জ্বলাই দিছে। আৰু আপোনালোকে ভিডিঅ'টো ভালকে মন কৰিব, যেতিয়া তাই ওপৰৰ পৰা নামি আহিছিল, তাই হাতৰ যিটো আমাৰ বডি যে মাটিৰে বনোৱা হৈছে, তো বডিৰ যেনেকে পলিথিন জ্বলালে এনেকে টুক পৰে, তেনেকে টুক পৰিছে। তো আপোনালোকৰ মনৰ কথা কব যে এইটো কৰাটো ভুল হৈছে আৰু কঠোৰ শাস্তি পাব লাগে বিপিনে, কাৰণ তেওঁ এজনী মহিলাক জিন্দা জ্বলাই দিছে। তেওঁক এগৰাকী মহিলাই জন্ম দিছিলে। সেই মহিলা এগৰাকী